মৰিগাঁৱত অসম মটৰ শ্ৰমিক উমৈহতীয়া মঞ্চৰ ২৪ ঘণ্টীয়া চকা বন্ধৰ ব্যাপক প্ৰভাৱ। অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ আহ্বানত আজি সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাতো ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচীয়ে ব্যাপক প্ৰভাৱ পেলায়। চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত আৰু বিভিন্ন দীৰ্ঘদিনীয়া দাবীৰ সমৰ্থনত এই বন্ধৰ আহ্বান জনোৱা হৈছিল। তেওঁলোকৰ অভিযোগ অনুসৰি অসম চৰকাৰে আজিলৈকে শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাৰ বাবে কোনো ফলপ্ৰসূ আঁচনি ৰূপায়ণ কৰা নাই। প্ৰশাসনৰ তৰফৰ পৰা চালকসকলক বিভিন্ন সময়ত জৰিমনা বা অন্যান্য অজুহাতত হাৰাশাস্তি কৰা বন্ধ কৰিব লাগে। শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্যসমূহ অতি শীঘ্ৰে চৰকাৰে গ্ৰহণ কৰিব লাগে। আজিৰ এই চকাবন্ধ কাৰ্যসূচীত মৰিগাঁও জিলাৰ চালক আৰু শ্ৰমিকসকলে পূৰ্ণ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। প্ৰয়োজন হ'লে শ্ৰমিকসকলে নিজৰ বাহনৰ ষ্টেয়াৰিং এৰি ৰাজপথলৈ ওলাই আহিব বুলিও নেতৃবৃন্দই মন্তব্য কৰে। তেওঁলোকে ইয়াতকৈও অধিক জংগী তথা ধাৰাবাহিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, বতৰতবা লাইভ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চত আজি আমাৰ যিটো 12 ফেব্ৰুৱাৰীত ২৪ ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচী আহ্বান জনাইছিলে আমাৰ সদৌ মৰিগাঁৱৰ চালক পৰিচালক সন্থাৰ সকলো সদস্যই সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াইছে। আৰু আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, আমাৰ যিখন আইন আমাৰ ওপৰত জাপি দিছে এইখন সম্পূৰ্ণৰূপে অতি শীঘ্ৰে বাতিল কৰিব লাগে। আৰু আমাৰ যিখন জনকল্যাণ আঁচনি, এই আঁচনিখনো আমাক সোনকালে আমাৰ চালকক এইখিনি গৃহীত কৰিব লাগে। তাৰ কাৰণে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু এইখিনি যদি অতি শীঘ্ৰে চৰকাৰে গৃহীত নকৰে, আগন্তুক দিনত আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। সেইকাৰণে আমি চৰকাৰক এটা অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে যেন এই কামখিনি আমাক সোনকালে গৃহীত কৰাই দিয়ে। গোটেই অসম জুৰি এইটো বন্ধৰ প্ৰভাৱ পৰিছে যে আমাৰ যিখিনি আমাৰ ইনফৰ্মেশ্যন আহিছে সকলো জেগাতে সুন্দৰভাৱে ক'তো হিংসাত্মক ঘটনা নোহোৱাকৈ বন্ধটো পালন হৈছে।